ৰাতিপুৱা শুই উঠিছোঁ, শুই উঠিয়ে দেখিলোঁ এটা ফেক কল। কোনোবাই পইচা পঠিয়াইছে 10,000 টকা কিবা কিবি এনেকৈ কৰি পিনি অগৰম বগৰম এনেকৈ ফোন কৰিলে। তাৰ পাছতে অলপ দেৰি পাছত আকৌ এটা ফোন কল আহিলে। ফোনটোত ক'লে যে 500 টকা সোমাইছে আপোনাৰ মোবাইলত, ভুলতে গ'লগৈ, এনেকুৱা তেনেকুৱা কথা, যে পইচাটো ৰিটাৰ্ণ কৰিব লাগে। তাৰপিছত ভাবিলোঁ সেইটোও ফেক কল হ'ব, সেইটো কাৰণে আমি ভালকৈ মজা লৈ আছোঁ। তাৰপাছত দেখিছোঁ নহয়, সঁচাকৈ মানুহজনে মানে ভুলতে পইচাটো সোমাই গ'ল। তাকে প্ৰথমতে ভিডিঅ' কৰিলোঁ যে ফেক কলেই হয় বুলি এইটো, কিন্তু ফেক কল নহয় বাৰু। মানুহজনে সঁচাকৈ মানে পইচাটো পঠিয়াইছিলে। পঠিওৱাৰ কাৰণে মানে এতিয়া আকৌ ৰিটাৰ্ণ আমি কৰি দিছোঁ আৰু। তাৰপৰা কিন্তু হয় বাৰু এইটো হেৰি তেনেকুৱাকৈ মানে বহুত ফেক কলো আহে, যিটো দিনটোত 2বাৰ 3বাৰ তেনেকুৱা ফেক কল আহে, যিটো কাৰণে ভুলতে যদি পইচাটো মাৰি দিয়া হয় কিন্তু প্ৰব্লেম হৈ যাব। চাই চিতি মাৰিব মানুহবিলাক সকলোৱে। আমি চাই ল'লোঁ কাৰণে ৰাতিপুৱাটোৰ পৰা এটা কলৰ পৰা ফোন কলৰ পৰা বাচিলোঁ, আৰু ছেকেণ্ডটো বাৰু ঠিকেই আছিলে, সেইটো কাৰণে দিলোঁ। এনেকুৱা সকলোলৈ আহে ফোন। পইচাটো গৈছে নে? চলাম আছিলে ন? 500 টকা। 500 টকা সোমাইছে। 500 টকা।